স্কুলৰ পৰা আহি ৰৈ থকা নাই। আগে হাড়খিনি ঠিক কৰি লৈছোঁ। তাৰপৰা বোলো হেৰা চাহ একাপ দিয়া। চাহ একাপ খাইছোঁ মানে আজি ভিতৰলৈ নোসোমালোঁ। আজি শনিবাৰ আৰু শনিবাৰ ভাবিলোঁ কালিলৈ মোৰ দেওবাৰৰ প্ৰগ্ৰেম কিছুমান আছে। আৰু দেওবাৰৰ প্ৰগ্ৰেম থাকিলে শনিবাৰৰ দিনটোনো কেলেই আধা বেলাটো নষ্ট কৰোঁ। আৰু বাৰীখন যেতিয়া পাতি ল'লোঁ তাৰপিছত দেখোন বাৰীখনত লাগি থাকিবলৈ মন যায়। সেইকাৰণে ভাবিলোঁ নাই আজি কালি নাৰ্চাৰীলৈ গৈছিলোঁ, নাৰ্চাৰীৰ পৰা যি ফুল আনিলোঁ সেই ফুলখিনি ৰুব লাগে। আৰু সেই ফুলখিনি ৰুব লাগে সেই বাহিৰতে কাপোৰ কানি খুলিলোঁ, স্পৰ্টিং এটা পিন্ধি ল'লোঁ আৰু একাপ লাল চাহ সুন্দৰকৈ খাই লৈছোঁ। খাই লৈ প্ৰথমতে ফুলখিনি ৰোৱাৰ চিন্তা কৰিছোঁ। ফুলখিনি কেনেকৈ ৰুম, কি কৰিম, মিছেছৰ লগত কথা পাতি শ্ৰীমতীৰ লগত কথা পাতি লৈছোঁ। কাৰণ ফুল বুলি ক'লে তেওঁহে মালিক, ইফালে আমাৰ হিয়া হ'ল আমাৰ পৰ্যবেক্ষক বহি লৈছে আৰু চেৰু। তাৰপিছত মই লাগি গ'লোঁ ফুল ৰোৱা কামত। সাৰ প্ৰস্তুত কৰি থৈছোঁ সেইকাৰণে চিন্তা নাই। কিন্তু পুৰণা কিছুমান টাব খালী কৰিবলগীয়া হৈছে। সেই টাববিলাক খালী কৰি আৰু যিবিলাক গছ ভাল হোৱা নাছিলে সেইবিলাকত আকৌ সাৰ দিলোঁ। সেইবিলাকতো সাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। টাববিলাক মাটিটো চেঞ্জ কৰি দিছোঁ। আচলতে মাটিটো বদলি কৰি দিলে হয় কি, টাববিলাকৰ যিবিলাক গছ বঢ়া নাই সেই গছবিলাক বাঢ়িবলৈ আৰম্ভ কৰে। আৰু সেইভাগেই এজোপা এজোপাকৈ গছ এটা এটাকৈ টাব মই ঠিক কৰিবলৈ ল'লোঁ। কাৰণ কালি বহুখিনি ফুল আমি নাৰ্চাৰীৰ পৰা আনিলোঁ। বহুখিনি মানে আনিলোঁ, প্ৰায় সাতটামান ফুলৰ পুলি আনিছোঁ অন্যান্য পুলিৰ লগতে। আৰু সেইখিনি ঠিক কৰিবলৈ এতিয়া মই সম্পূৰ্ণ ব্যস্ত হৈ গ'লোঁ আচলতে। আৰু ফুলবোৰ ইমান ধুনীয়া আৰু ইমান সুন্দৰকৈ ৰাখিছে। ময়ো কিন্তু খুব ধুনীয়া সাৰ বনাইছোঁ। আজিৰ পৰা 15 দিনমান মই সাৰখিনি পচাই ৰাখিছোঁ বনোৱাৰ পিছত। আৰু এতিয়া সেইখিনি সাৰ দিব পৰাৰ সম্পূৰ্ণৰূপে ব্যৱস্থা হৈছে আচলতে। আৰু সেইকাৰণে সেই সাৰখিনি দি মই এফালৰ পৰা টাববিলাক, যিবিলাক টাব খালী টাব আছিলে সেই খালী টাববিলাকত ফুলবিলাক ৰুবলৈ আৰম্ভ কৰিছোঁ। আৰু সকলোৱে বহি চাই আছে, মই ৰুই আছোঁ। মাজে মাজে কথা বতৰা চলি আছে আৰু মোৰো কামান চলে, সিফালৰ পৰাও কামান চলে। যিয়ে নহওক আপুনি দিয়কচোন, এই যে ব্যস্ত হৈ আছোঁ এই বিদ্যালয়ৰ পৰা সেই সময়খিনি ভাগৰ লগা নাই। কাৰণ এই ফুলৰ লগত গছৰ লগত থাকিলে মানুহ ভাগৰি নাযায় আৰু মনবিলাক খুব ভাল হৈ থাকে। আৰু এই সময়বিলাক ইমান ভাল সময় মই আচলতে বুজাব নোৱাৰি এই সময়বিলাকৰ বিষয়ে। আৰু এতিয়া নিজেই কৰা যে ইয়াৰ প্ৰতি মৰমটো আৰু বেছি। এইজোপা আকৌ মনি প্লেন মানে ৰুইছিলোঁ কেলৈ, বোলে মনি প্লেন ৰুলে হেনো টকা আহে। কিন্তু ক'ত টকা আহিব, টকা যায়হে দেখোন। আৰু মনি প্লেন মোৰ ঘৰত ডাঙৰ নহয়। সেইকাৰণে আকৌ এবাৰ চেষ্টা কৰি চাম বুলি ভাবিছোঁ। আৰু সেইকাৰণে তাক কাটি লৈছোঁ তলফালখিনি। তলৰ মাটিখিনি উলিয়াই লোৱা, তাত যিবিলাক ইটা আছিলে টাবটোত দি ল'লোঁ। দিলে ইয়াত আমি বেলেগ পুলি ৰুম, কালি অনা বেলেগ পুলি তাত ৰুম। এইটো খুব ধুনীয়া লাগিলে পুলিটো। এইটো অষ্ট্ৰেলিয়ান নে ব্ৰাজিলিয়ান কিবা বুলি ক'লে, মই ভালকৈ বুজি নাপালোঁ। কিন্তু ফুলজোপা বৰ ধুনীয়া, কালাৰটো খুব ধুনীয়া কালাৰৰ এটা ফুল। আৰু সেই ফুলটো এইটো টাবত দিম বুলি ভাবিলোঁ। আৰু ভাল হ'ব, কাৰণ মই সাৰ দিয়া মাটি, মই ভাবিছোঁহে ভাল হ'ব বুলি, হয় নহয় পিছত গম পাম। কিন্তু মোক নাৰ্চাৰীৰ পৰা যেনেকৈ ৰুবলৈ দিছিলে, মাটিখিনি যেনেকৈ বনাবলৈ দিছিলে, মই তেনেকৈ মাটিখিনি বনাই ল'লোঁ। আৰু সেইমতে মাটিখিনিত সুন্দৰকৈ ফুলবিলাক ৰুই গৈছোঁ, এফালৰ পৰা ৰুই গৈছোঁ। কালি অনা যিখিনি ফুল, ফুলখিনি কাৰণ নৰুলে মানে বেয়া হৈ যাব। আৰু সেইকাৰণে সকলোবিলাক তেনেকৈ ৰুই গৈ আছোঁ। ফুল যেতিয়া মানুহৰ ঘৰত থাকে নহয়,
মনটো ৰাতিপুৱা ওলাই আহি যেতিয়া ফুলবিলাক দেখিব খুব ভাল লাগে। বহু মানুহে ফুল ভাল নাপায়, ফুল ভাল কেনেকৈ নাপায় মই সেইটো বুজি নাপাওঁ। আৰু বহু মানুহে ফুল চুৰ কৰে, ছিঙি ভাল পায়। মই কিন্তু সৰি নোযোৱালৈকে ফুলপাহ লাগিয়ে থাকক কেতিয়াও ছিঙিবলৈ মন নাযায়। আৰু ইফালে বাৰীখনলৈ মনত পৰি আছিলে, বাৰীখন সুন্দৰ হৈ আছে, বাৰীখনত কাম কৰিব লাগিব, বাৰীখনত পুলিবিলাক চাব লাগিব, খুচৰি দিব লাগিব। এই যে গছজোপা, এই গছজোপা খুব ধুনীয়া গছ আছিলে, কিন্তু এই গছজোপা মৰি গৈছে। কেলৈ মৰি গৈছে একো বুজি পোৱা নাই। হয়তো ভিতৰটো খুব কেঁচা হৈ আছে নেকি, বা পানী বেছি খালে নেকি, তেনেধৰণৰ কথা। সেইকাৰণে এইজোপা গছ উঘালি মাটিত ৰুই দিম বুলি ভাবিছোঁ। এইজোপা উঘালি বা এইখিনি গোটেই শিপাখিনি ইয়াতে, আচলতে এইটো টাবত নহয়, এইটো মাটিত হ'ব মোৰ সম্ভৱ। সেইকাৰণে এইখিনি কাটি মই তলৰ শিপাখিনি কাটি দিলোঁ, কাটি এইখিনি মাটিত ৰুই দিম। মাটিত ৰুই দিলেই ভাল হ'ব আচলতে। আৰু যিহেতু আগতে সৰু ফুলখিনি, যিখিনি ফুল কালি আনিছিলোঁ, সেইখিনি প্ৰথমতে ৰুই লওঁ। আৰু সেইখিনি ৰুবলৈ মোৰ এফালৰ পৰাই ৰুই থকা হৈছে। আৰু যিমান পুলি আছে সেইখিনিও ৰুই লওঁ। ৰুই ল'লে আৰু সাৰ মোৰ সেয়া দেখিছে নহয়, একদম প্ৰস্তুত কৰি থৈছোঁ, পূৰা যিমান লাগে আৰু সিমান সাৰ দিব পৰাকৈ আছোঁ। কোনো ইউৰিয়া, কোনো মেনিয়ৰ ইয়াত দিয়া হোৱা নাই। মেনিয়ৰ এটাই, সেয়া হ'ল গোবৰ আৰু ব্ৰইলাৰৰ যিটো মানে গোবৰ, সেইটো মিলাই পেলাই দিয়া হৈছে। আৰু এইজোপা কিবা কচু গছৰ নিচিনা গছ এজোপা পালোঁ। আৰু যিটো বেগত দিলে, বেগটো দেখোন হাতেৰে চিলাই কৰা বেগ এটা দিছে। এইটো খুলিব নোৱাৰি, এতিয়া কাটিব লাগিব, তাক কাটিব লাগিব, আৰু কাটি লৈহে এইটো উলিয়াব পৰা যাব। কিন্তু গছজোপা কিবা কচু গছৰ নিচিনা যদি ভাল লাগিছে গছজোপা, এইজোপা ইয়াত ৰুলোঁ। এইবিলাক চব শ্ৰীমতীৰ পচন্দ, মোৰ পচন্দ নহয়। কালি নাৰ্চাৰীলৈ যোৱা দেখিছে, নাৰ্চাৰীৰ পৰা গৈ এইখিনি বস্তু আনিছে, আৰু এইখিনি চব তেওঁৰ পচন্দ। আৰু তেওঁৰ পচন্দ, তাততো মাত মাতিবলগীয়া মোৰ একো নাই। যি দিছে তাকে ৰুই গৈ আছোঁ। কাৰণ ফুলৰ মালিক মই নহয়, মই মালি। এতিয়া এই কটো মালিকনী, মালিক বোলাটো মালিকনী, আৰু মালি বোলাটো মই তাৰমানে। আৰু এনেও মাইকী মানুহে ফুলৰ প্ৰতি মাইকী মানুহৰ দুৰ্বলতা বেছি মতা মানুহতকৈ, আৰু সেইটো থাকেই আচলতে। আৰু মোৰ বাৰীখনৰ কথা, তেওঁ ফুলৰ কথা। মই যদি তাত অমিতা পুলি বিচাৰিছোঁ, তেওঁ নাৰ্জী ফুলৰ পুলি বিচাৰিছে। আৰু এনেধৰণে আমি ধুনীয়াকৈ ভাবিছোঁ। আৰু এতিয়া ছিজন ফ্লাৱাৰ অনা নাই, মই কালিও কৈছোঁ ছিজন ফ্লাৱাৰ অনা নাই। এই যে মানি প্লেণ্টজোপা ইয়াত ৰুই দিম বুলি ভাবিছোঁ। এই বেগটো ভাল লাগে, এই বেগটো বৰ ডাঠ কিন্তু দেই। এই বেগটো ৰুবলৈ ভাল। আৰু ইয়াত মই পূৰা এতিয়া সাৰ আৰু মাটি ভৰাই লওঁ, কাৰণ মাটিটো সাৰৰ লগত মিক্স কৰি ৰাখিছোঁ। মই মাটিটো বনাই ৰাখিছোঁ, মাটি আৰু সাৰ মিক্স কৰি এতিয়া ইয়াত এই মানি প্লেণ্টজোপা ৰুই দিম। মানি প্লেণ্টজোপা ইয়াত ৰুই দিলে হয়তো হৈ যাব নেকি। এইবাৰ টকা পইচা আহিব যেন লাগিছে। টকা পইচা আচল কথা নহয়, আচল কথা মানুহৰ মন। এই বস্তুবিলাকৰ লগত জড়িত হৈ থাকিলে মনটো ব্যস্ত হৈ থাকে, মানুহটো ভাগৰ ফিল নকৰে, ভাগৰ অনুভৱ নকৰে আপুনি ইয়াৰ লগত থাকিলে। এনেই এতিয়া মই স্কুলৰ পৰা আহি কি কৰিলোহেঁতেন, খুব বেছি ভাতকেইটা খাই মই শুই দিলোঁহেঁতেন অকণমান দেৰি। এই যে শুই নিদি মই যে ইয়াৰ লগত জড়িত হ'লোঁ, এই গছ গছনিৰ লগত জড়িত হ'লোঁ। আচলতে মই আগতে বৰ বেছি কাম বন নকৰিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ বাৰীখন পৰি আছে, মাটিবিলাক আমি মাত্ৰ ৰুই দিব লাগে, ভাৰ ল'ব পৃথিৱীয়ে, আৰু ধুনীয়া হ'ব, ভাল হ'ব। এই গছবিলাক অৰ্নামেণ্টেল যিবিলাক গছ আছে, যিবিলাক আলংকাৰিক যিবিলাক উদ্ভিদ আছে, সেই উদ্ভিদবিলাক মানুহৰ ঘৰত সজাবৰ কাৰণেই সঁচাকৈ আছে। প্ৰকৃতিয়ে দিছেই তেনেকৈ। জেওৰা খুঁটিডাল ভৰাই দিছোঁ কেলৈ, মানে এই মানি প্লেণ্টজোপা অলপ ওপৰলৈ উঠিব নহয়, বগাবলৈ তাক সুবিধা কৰি খোপনি দিব লাগিব। আচলতে সেই খোপনি দিলোঁ তাত। এইবাৰ মানি প্লেণ্ট, এইবাৰ কিন্তু টকা আহিব যেন লাগিছে। মানি প্লেণ্ট যেতিয়া লগাই ল'লোঁ, টকা হৈ যাব নেকি। ইফালে কিবা
ব্ৰাজিলিয়ান কিবা লাকি বেম্বু এজোপা আনি থৈছোঁ। যিয়ে নহওক এইবিলাক ধেমালি কৰিছোঁ, কিন্তু এই ফুল বা পাচলি এইবিলাকৰ লগত ব্যস্ত হৈ থাকি আত্মসন্তুষ্টি পোৱা যায়। আত্মসন্তুষ্টি পোৱা যায়। কামবিলাক আচলতে নিজেই কৰিব লাগে। মই অনুভৱ কৰিছোঁ কামবিলাক নিজেই কৰিব লাগে মানুহে সদায়। নিজৰ বাৰীখন নিজেই চকু দিব। কোনোবা হাজিৰা কৰা মানুহ আনিব, দিন মজুৰি কৰা মানুহ আনিব, তেওঁলোকে আপুনি বিচৰাৰ দৰে নকৰে। তেওঁলোক হ'ল সম্পূৰ্ণ 9টা বজাত আহিব, 4টা বজাত ভৰি হাত ধুব, সিমানেই কাম। সেই সময়খিনি তেওঁলোকে মাত্ৰ পাৰ কৰে। মই কেইবাবাৰো লগাই চাইছোঁ, কোৰ চাবেই ভালকৈ নেমাৰে। আচলতে ভালকৈ মাটিখিনি গুৰিয়েই নহয়, আৰু সেইকাৰণে খেতি বাতিও নহয়। দেখিছেনে মোৰ বকৰানি নিচিনা হৈ আছে। মোৰ এই গোটেই মাটিডোখৰ বকৰানি নিচিনা হৈ আছে, আৰু সেই গোটেই মাটিডোখৰ মই চেঞ্জ কৰিম, মই সলনি কৰিব বিচাৰিছোঁ ইয়াৰ পৰিৱেশটো। ইয়াত গছ গছনি হ'ব, কঁঠাল পুলি কৰিছোঁ, মই চাচি কৰিছোঁ, জলফাই কৰিছোঁ, এইবিলাকতো হৈছে, সুন্দৰকৈ হৈছে। সেইকাৰণে নিজে যেতিয়া মই নিজে এইটো অভ্যাসলৈ যেতিয়া পৰিণত কৰিম, যেতিয়া অভ্যাস হ'ব মোৰ, সেই অভ্যাস হ'লে মোৰ নিজৰ শাৰীৰিকভাৱেও মোৰ কাৰণে ভাল, আৰু পৰিৱেশটোও সুন্দৰ হৈ যাব। এইবিলাক কথা চিন্তা কৰিয়ে মই কামবিলাক, আৰু পেটটো বাঢ়ি গৈছিলে আচলতে। এতিয়া পেটটো বহুত কমিছে এইবিলাকত ব্যস্ত হৈ থকাত। আৰু ব্যস্ততা, মানুহে ব্যস্ত হ'বলৈ মানে উপায়বিলাক ঘৰতে থাকে, আৰু সদায় মানুহ এনেধৰণৰ কামবিলাকত ব্যস্ত হ'ব লাগে, যিবিলাক কামত আত্মসন্তুষ্টি আছে, যিবিলাক কামত মানসিক তৃপ্তি আছে, সেই কামবিলাক কৰিব লাগে। সেই কামবিলাকত ব্যস্ত হৈ ক'ৰবাত গৈ কাৰোবাৰ ঘৰত বহি চাহৰ জুতি লৈ ব্যস্ত হ'ব পাৰি, মোবাইলটো পিটিকি থাকিও ব্যস্ত হ'ব পাৰি, কিন্তু সেই ব্যস্ততাত আত্মসন্তুষ্টি নাই। আত্মসন্তুষ্টি আছে ইয়াত। মই আজিকালি কি কৰোঁ, ৰাতিপুৱা শুই উঠিয়ে বাৰীখনলৈ যাওঁ। গছজোপা কিমান ডাঙৰ হৈছে, ফুলিছে নেকি, কলি পেলাইছে নেকি, এই যে উৎসুকতা। তামোলখন কিন্তু মোৰ প্ৰিয়, আপোনালোকে সকলোৱে জানে, বহুতে গালি পাৰে মোক। তামোল এখন খাই নল'লে, আৰু এনেকৈ কামৰ মাজত তামোল এখনৰ যিটো তৃপ্তি, যিসকলে তামোল খায় তেওঁলোকে জানে, কামৰ মাজত যদি এখন তামোল পোৱা যায়, আৰু তামোলখন খাই লৈ আপুনি বহুত কাম কৰি যাব পাৰিব। ময়ো সেইকাৰণে তামোল এখন খাই লৈছোঁ। খাই লৈ এই যে দেখিছে ৰঙৰ টেমাটো, সেইটো এবাৰ খুলিব লাগিব। তাতো এজোপা গছ ৰুম। তাত ৰুম মানে তাত বাগান ভেলিয়া আনিছিলে। বাগান ভেলিয়া এজোপা ৰুবলৈ অকণমান ডাঙৰ জেগা লাগে। আমাৰ কি হ'ল আকৌ, বাগান ভেলিয়া প্ৰথমতে কিনিলোঁ যিবিলাক, একদম মানে পূৰা সাৰ চাৰ দি দিলোঁ। দি দিয়াৰ কাৰণে পাতৰ সংখ্যাটো বেছি হৈ গ'ল, ফুল নাই ফুলা। কালি গৈ সুধিলোঁ নাৰ্চাৰীত যে মোৰ যে ফুল নুফুলি পাতেই পাত সেউজীয়া হৈ গৈছে, বোলে আপুনি কিহত ৰুইছে? মই বোলো ৰুইছোঁ, বোলে পানী সদায় দিয়ে নেকি? বোলো সদায় দিওঁ। বোলে সদায় পানী দিলে নহ'ব, অলপ শুকান হৈ থাকিব লাগিব, তেতিয়াহে সেই ফুলজোপা ফুলিব। তাৰমানে শুকান মাটিতহে বাগান ভেলিয়াজোপা ফুলে। আৰু যিয়ে নহওক এইটো ফুটুৱাই ল'ব লাগিব। তলফালটো ফুটা নাই, তলফালটো ফুটুৱাই ল'ব লাগিব। পানী নহ'লে থাকিলে দেখোন আকৌ একেটাই অৱস্থা হ'ব। ফুটুৱাই ল'লোঁ। ফুটুৱাই লৈ এতিয়া মই ইয়াত সেই আকৌ সাৰৰ মাটি ভৰাই এইটো বাগান ভেলিয়া কালি আনিছিলোঁ, আৰু এইটো এতিয়া ৰুম। ইয়াত ৰুম। তাৰ কাৰণে মোৰতো মাটি আছে, মাটি বনাই থোৱা আছে, তাৰ কাৰণে মই চিন্তা কৰা নাই। সেইকাৰণে পটাপট মাটি অলপ ভৰাই ল'লোঁ। ভৰাই লৈ এইখিনি মাটি এতিয়া ইয়াত দি দিম। দি ধুনীয়াকৈ বাগান ভেলিয়াজোপা ইয়াত বহুৱাই দিম। বহুৱাই কিনাৰত মাটি সাজি দিম, আৰু হৈ থাকক। তলফালে ধুনীয়াকৈ সাৰৰ মাটি, আৰু এইটো অলপ আঁতৰাই ল'ব লাগিব, তলৰ মাটিটো। শিপাটো অলপ উলিয়াই ল'ব লাগিব। শিপাটো উলিয়াই নল'লে সি মাটিখিনি চুবলৈ নাপাব। সেইকাৰণে শিপাটো উলিয়াই ল'লোঁ। উলিয়াই লৈ কিনাৰত এই মাটিখিনি আৰু মোৰ যিখিনি সাৰৰ মাটি আছিলে, সেই সাৰৰ মাটিবোৰ চব ইয়াত দি দিলোঁ। ইয়াত দি এইজোপাও মোৰ সম্পূৰ্ণ কৰি ল'লোঁ। তাৰপিছত মোৰ আৰু আছে পিছে, সেই নাৰ্জী ফুল দুজোপা আনিছোঁ, দুটা কালাৰৰ দুজোপাই আনিছোঁ, ঢেৰ নাই, কাৰণ ছিজনটো গুচি গৈছে নহয়। ছিজন গুচি যোৱাৰ কাৰণে
দুজোপা নাৰ্জী ফুলে আনিছোঁ, সেই দুজোপা ৰুব লাগিব। ক'ত ৰুম চিন্তা কৰিছোঁ, প্লাষ্টিকৰ সৰু সৰু প্লাষ্টিকৰ টব আছে, তাতে ৰুই দিম, সেইকেইটাত ৰুই দিম। আৰু সেইকৈ ভাবি পেলাই এতিয়া বহিছোঁ আৰু শ্ৰীমতীৰ লগত অলপ কিবা কিবি কথাও মাজে মাজে পাতি আছোঁ, ঘৰৰ কথা কিবা কথা দুইটা চলি থাকে আচলতে। আৰু এনেধৰণেই সময়টো কেতিয়া পাৰ হৈ যায়, কেতিয়া আপুনি সময় পাৰ হৈ যাব এইবিলাকত আপুনি গমেই নাপায়। এইবাৰ সেই ভাবিলোঁ নহয়, এই পুলি আছিলে, এই পুলিকেইটা ৰুই লওঁ, ডাঙৰ পুলি। এই ডাঙৰ পুলিকেইটা ৰুবলৈ এই যে উলিয়াই লৈছিলোঁ যে পুলিটো, সেইটো ইয়াত ৰুব লাগিব, সেই পুলিটো ইয়াত ৰুব লাগিব। ইয়াত ৰোৱাৰ পিছত ইয়াত মানে কি হয়, এই মাটিখিনি মই এনেকৈ সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ, ফুল ৰুই মেলি এইটো খান্দিম। ইয়াৰ ওপৰত ইয়াক অলপ ওখ কৰি দিব লাগিব, ওখ কৰি তাৰ ওপৰত ৰুম। তলটো খালি মাত্ৰ খান্দি দিছোঁ, তলটো খান্দি দিছোঁ আৰু তাৰপিছত ইয়াত আহি ৰুম। ইয়াত ৰুবলৈ অলপ ইয়াৰ ওপৰত সেই যি সাৰ যে আছিলে সেই সাৰবিলাক দি দিম। সেই সাৰবিলাক দি ইয়াত এনেকৈ দি দিলোঁ, দি দিয়াৰ ইয়াত পুলিটো ৰুম, তাৰ ওপৰত এইখিনি কৰি গাঁত কৰি ল'ম অলপ, আৰু তাৰ ওপৰতহে পুলিটো ৰুম। এই তলৰ মাটিখিনিৰ লগত মিলাই দিছোঁ। তলৰ মাটিখিনিৰ লগত মিলাই দিলে কি হয়, সি অলপ ভাল হ'ব আচলতে। নাৰ্জী ফুলৰ পুলিকেইটা ৰোৱাই নাই, সেইকেইটা ৰুবলৈ আছেই, সেইকেইটা ৰুই ল'ব লাগিব। নাৰ্জী ফুলকেইটা এইটো ৰুই লওঁ আগে, কাৰণ সেইকেইটা তাত বৰ কিবা বেমেজালি কিবা কিবি হৈ আছে মানে, সেইকাৰণে এইকেইটা ৰুই লওঁ ইয়াত। এইটো ৰোৱাৰ পিছত নাৰ্জী ফুলজোপা ৰুম। নাৰ্জী ফুল কেইজোপা ৰুই আৰু এজোপা আছে ৰেড বল নে কি কয়, সেইজোপা ৰুব লাগিব। সেইজোপা ৰুবলৈ মানে টায়াৰ এটা ব্যৱস্থা কৰিব লাগিব আচলতে, এটা টায়াৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়া সেইজোপা ৰোৱা হ'ব। এতিয়া মোৰ এইজোপা ৰোৱা হৈ গ'ল, এতিয়া নাৰ্জী কেইজোপা ৰোৱাৰ ব্যৱস্থা কৰোঁ। নাৰ্জী কেইজোপা ৰুবলৈ হ'লে এইকেইটাতে ৰুব লাগিব, এইকেইটাতে নাৰ্জী কেইজোপা ৰুম। নাৰ্জী দুটা পুলি আনিছোঁ, আগে কৈছোঁ দুটা পুলি নাৰ্জী আনিছোঁ, আৰু সেই দুটা ইয়াত ৰুই দিম। ইয়াত ৰুই ল'লে একো অসুবিধা নহয় আচলতে, অলপ দিনে থাকিব নহয়, অলপ দিন থাকিব, তাৰপিছত লাহে লাহে নাৰ্জী ফুল শেষ হৈ থাকিব। কেইদিনমানৰ কাৰণে লাগে, আৰু কেইদিনমানৰ কাৰণে ভাবিছোঁ ডাঙৰ পুলি আনিছোঁ। আচলতে ডাঙৰ পুলি আনিলে সোনকালে লাগিব, সোনকালে ফুলিয়ে আছে সেইকাৰণে বৰ বেছি প্ৰব্লেম নাই। ইয়াত সৰু সৰু টাবত সেইকাৰণে ৰুই দিম এইকেইটা, আৰু সৰু টাবতে সুন্দৰকৈ হ'ব। যদি তাত সাৰ পানী ভালকৈ দি থকা হয়, তেতিয়াহ'লে সৰু টাবতে সুন্দৰকৈ হৈ যাব। নাৰ্জী ফুলখিনি গোটাই লৈছোঁ, আনি লৈ পেলাই লাহেকৈ ৰুই ল'ম। এতিয়া নাৰ্জী ফুলৰ এয়াই দুইটা পুলি দুটা টাবত ৰুম। এই দুটাই আনিছোঁ, আৰু নাই অনা, এই দুটাই আনিছোঁ আৰু অনা নাই। এইকেইটা ৰুই ল'ম। ৰুই লোৱাৰ পাছত আৰু এটা টায়াৰ মোক দৰকাৰ হ'ব, টায়াৰটো বিচাৰিব লাগিব। টায়াৰ মানে আমাৰ কাষৰ ঘৰৰ পৰা মই টায়াৰ এটা বিচাৰিম, আৰু সেইটোৱেই লগাই দিম। লগাই মই তাত ৰেড বলজোপা ৰুম, আৰু ৰেড বলজোপা মাটিত ৰুলে ভাল হ'ব আচলতে। সেইকাৰণে এতিয়া নাৰ্জী ফুলৰ কামত ব্যস্ত হৈ আছোঁ। নাৰ্জী ফুলজোপা সুন্দৰকৈ হৈ যাওক। নাৰ্জী ফুল হোৱাৰ পিছতহে মই এইটো কাম কৰিব পাৰিম। টায়াৰ পাম নে পাম সেইটো মেইন কথা। তাৰপৰা টায়াৰ বা দিয়ে নিদিয়ে, অৱশ্যে খুজিলে দিব, তেওঁলোকে যদি এনেই থাকে খুজিলে দিব, আৰু তেতিয়া মই সেই টায়াৰটো ব্যৱহাৰ কৰিম। নাৰ্জী ফুল দুজোপা ৰোৱাত অলপ টাইম লৈছে। এই দুজোপা নাৰ্জী
আৰু ছিজন ফ্লাৱাৰ বুলিবলৈ মোৰ এবাৰ এইটোৱেই, এইজোপা এজোপা আৰু এজোপা এইটো টাবত সেইজোপা এজোপা এইজোপা হালধীয়া এজোপা আৰু অলপ গল্ডেন কালাৰ এজোপা, সেই দুজোপাই ৰুই দিম। দুজোপা ৰুই দিলে হৈ যাব আচলতে। এইদৰে শনিবৰীয়া আবেলিটো এনেকৈ পাৰ কৰি গৈ আছোঁ। এনেকৈ পাৰ কৰি আপোনালোকে কৰি চাবচোন, যদি এনেই থাকে তেতিয়াহ'লে এইবিলাকত সোমাই থাকিবচোন, মনটো কিমান প্ৰশান্তি লাগে, কিমান শান্তি লাগে মনটো, কিমান ভাল লাগে মনটো। এইবিলাকৰ লগত ব্যস্ত হৈ চাব। বহুতৰে সময় নাই, আমাৰ সেই কামো নাই সময়ো নাই নিচিনা মানুহ এখিনি আছোঁ আমি। আমাৰ কামো নাথাকে আৰু সময়ো নাথাকে। এই কাম নথকা সময় নথকা মানুহখিনি আমি আচলতে। এই কাম নথকা সময় নথকা মানুহখিনি আমি হোৱাৰ কাৰণেই আমি আচলতে এলেহুৱা হৈ গৈছোঁ। আমি এলেহুৱা পৰনিৰ্ভৰশীল হৈছোঁ। আমি কোনো এটা কাম নিজেই কৰিব নোৱাৰোঁ, সকলো ক্ষেত্ৰত পৰনিৰ্ভৰশীল। কিন্তু সৌন্দৰ্য আমি উপভোগ কৰোঁ, কিন্তু ফুলজোপাত পানী দিবলৈ আমাৰ সময় নাই, ফুলজোপাত গোবৰ এচপৰা চপাই দিবলৈ আমাৰ সময় নাই, কিন্তু আমাৰ কামো নাই। আমি উঠি বহি এনেই ঘূৰি ফুৰি বাবুগিৰি কৰিয়ে ভাল পাওঁ। এই যে বাবুগিৰি কৰা স্বভাৱটো আমাৰ অসমীয়া মানুহৰ হৈছে নহয়, এইটোৱে কিন্তু জাতিটোক ধ্বংস কৰি লৈ গৈ থাকিব। এই বাবুগিৰিটো পথাৰ চাবচোন, পথাৰৰ চন পৰি থাকে আজিকালি, কিয় চন পৰি থাকে? এই বাবুগিৰিৰ কাৰণে হৈছে। এইদৰে শেষ কৰিলোঁ, এইটো কাম শেষ কৰিছোঁ। এতিয়া সেই ৰেড বলজোপা ইয়াত ৰুম। সেইটো টায়াৰটো দেখিলেই নহয়, সেই টায়াৰ ল'ম আৰু এই টায়াৰটো দি পেলাই মই ৰেড বলজোপা ইয়াত ৰুম। ইয়াত ৰেড বলজোপা ৰুলে কি হ'ব, একদম গেটৰ ওচৰত হ'ব নহয়, আৰু গছজোপা ডাঙৰ হয়, থোপা ৰঙা ৰঙাকৈ ফুলে। আৰু ইয়াতে এই টায়াৰটো বহাই দিলোঁ। টায়াৰটো বহাই ইয়াত মাটি দিম, আৰু মাটি দি পেলাই মই যি সাৰ প্ৰস্তুত কৰি থৈছোঁ, সেই সাৰ আৰু মাটি মিক্স কৰি থোৱা আছে, সেইখিনি ইয়াত দি তাত মই ৰেড বলটো ভৰাই দিম। এইভাগে আচলতে এইবিলাক মানে নিজৰ আইডিয়া। ভাবিছোঁ যে এইভাগেও হ'ব লাগে, একো সোধা নাই। এইবিলাক ৰুবৰ কাৰণে সোধা নাই, কিন্তু খালি ফুল নহ'লে মানে সোধোঁ আৰু নাৰ্চাৰীত কিয় ফুলা নাই, কি নাই হোৱা। এইজোপা ইয়াত ৰুই দিলোঁ। ৰুই দিলে এতিয়া মানে কি হয়, তলফালে পানীয়ে ইয়াক নেপায়। আৰু এতিয়া মই সাৰ মিক্স মাটিটো তাত দি দিলোঁ। গোবৰ, তাৰপিছত ছাই, গছপাত এইবিলাক মিক্স কৰি পেলাই বনাই থোৱা আছে। তাৰপৰা ঘাঁহবিলাক পচাই পেলাই সেই ঘাঁহবিলাক ইয়াত দি দিয়া হৈছে। আৰু সেইভাগেই এইজোপা হৈ গ'ল। এইজোপা ৰুলোঁ, সেইজোপাও ৰুলোঁ। গোটেইখিনি ৰুই এতিয়া মই ভাবিছোঁ যে মই এতিয়া বাৰীখন চাব লাগে। বাৰীখনত সোমোৱা নাই নহয়। আৰু বাৰীখন আপোনালোকে প্ৰত্যেকে সুধিছিলে যে বাৰীখন গছবিলাক কিমান ডাঙৰ হৈছে, পাচলিবিলাক হৈছেনে নাই হোৱা। সেইখিনি দেখুৱাবলৈ হ'লে মই বাৰীখন দেখুৱাব লাগিব। আৰু বাৰীখন দেখুৱাই ভালো পাওঁ দিয়কচোন। কিবা এটা কৰিলে যে অহংকাৰ এটা হয় নহয়, গৌৰৱ কৰিবলৈ মন যায়। যদি গছবিলাক ভাল হয়, যদি কৰামতে হয়, তেতিয়া দেখুৱাবলৈ মন যায়। আৰু সেইমতে মই এতিয়া বাৰীৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাম ৰ'ব। কিন্তু তাৰে দুটা পুলি অলপ বেয়া হৈছে, সেই পুলি দুটা চেঞ্জ কৰিম বুলি ভাবিছোঁ, কিন্তু চেঞ্জ কৰোঁ নকৰোঁ মই ভবা নাই। এটা পুলি চেঞ্জ কৰি দিম, সেইটো তাত মুজুৰ খাই গৈছে, মানে কিবা ৰঙা হৈ গৈছে পাতটো, সেইটো মই বদলি কৰি দিলোঁ। আৰু এইদৰে বাৰীখনৰ প্ৰতিটো পুলিৰ লগত মোৰ চিনাকি হৈ গ'ল। প্ৰতিটো পুলি কিমান ডাঙৰ হৈছে, সিহঁতৰ লগত কথা পাতোঁ, কিমান ডাঙৰ হৈছে, কষ্ট পাইছ নেকি তহঁতি। এইদৰেই বাৰীখনৰ লগত জড়িত হৈ থাকোঁ। আৰু মই ৰাতিপুৱা শুই উঠি এবাৰ বাৰীখন, স্কুলৰ পৰা আহি এবাৰ বাৰীখন, এই বাৰীখন এবাৰ চাই ল'লে ভাল লাগে। আৰু তাৰ ওচৰত থিয় হৈ ইজোপা গছ সিজোপা গছক যেন সুধিম, তহঁতি কেতিয়া লাগিবি, কেতিয়া ফুলিবি, যেন কথা ক'ব। নিজৰ সন্তানৰ দৰে হৈ পৰিছে আচলতে। আগতে বহুত দিন কৰা নাই নহয়, এতিয়া কিবা এটা
মানে ইয়াত আমেজ এটা পাইছোঁ। সেইকাৰণে অনবৰত লাগি থাকিবলৈ মন যায় আৰু তেতিয়া ভিডিঅ' কৰিবলৈ মন যায় আৰু ভিডিঅ' কৰি থৈ দিওঁ যিখিনি আপোনালোকক দেখুৱাবলৈ মন যায়। এতিয়া এনেকৈ দেখিছে নহয়, দেখিবলৈ কেনেকুৱা লাগিছে? শাৰী শাৰীকৈ এনেকৈ খুচৰি দিছোঁ অলপ গুড়িবিলাক খুচৰি দিলে হ'ব কি আৰু অকণমান যদি বতাহ চতাহ পোৱা নাই সেইখিনি পাব। পানীটো বেছি দি লাভ নাই, বেছি পানী দিয়াও ভাল নহয়। বেছি পানী দিলে কি হয়, পানীটোৱে শিপাটোক গেলাই দিয়ে। সেইকাৰণে যিহেতু ইয়াত পানীটো থাকে, সাৰত পানীটো অলপ থাকেই গোবৰ বা অন্যত, সেইকাৰণে পানীটো 3 দিন বা 2 দিনৰ মূৰে মূৰে দিয়াৰ প্ৰয়োজন আছে। সদায় পানী দিলে কিন্তু আপোনাৰ কি হ'ব, গছৰ শিপাবিলাক গেলি যাব। সেইকাৰণে সদায় পানী দিব নালাগে। সদায় পানী দিলে সেইটো এটা অসুবিধা হয় আচলতে। মই এতিয়া খুচৰি দিছোঁ পুলিবিলাক, প্ৰায়খিনি পুলি খুচৰি দিছোঁ। আৰু তাতে মই কৰিলোঁ কি, লাই শাকৰ পুলি ৰুই থৈছোঁ। লাই শাকৰ পুলি কিন্তু ৰুই থৈছোঁ। ইমান ডাঙৰটো লাই শাক এজোপা যদি হৈ থাকে তেতিয়াও ভাল লাগিব দিয়কচোন। আৰু সেইকাৰণে লাই শাকৰ পুলিও মই তাত ৰুবলৈ চেষ্টা কৰিলোঁ। এতিয়া এইখিনি চব চাফ চিকুণ কৰিছোঁ আৰু ঘাঁহ হৈছে কিনাৰত। ঘাঁহবিলাক দৰৱ নেমাৰোঁ, মই চব হাতেৰে উঘালিম। আকৌ বন্ধ দিন পালে চব হাতেৰে উঘালি চফা কৰি দিম। এই যিবিলাক মাটিত যিবিলাক ঘাঁহ হৈছে, আৰু সেইবিলাক মই আগতে হাতেৰে উঘালিয়ে চফা কৰা, কোৰেৰে চফা কৰা নহয়। হাতেৰে উঘালি চফা কৰা, আৰু এতিয়াও মই হাতেৰে উঘালিয়ে চফা কৰিম। এতিয়া মই খালি এইখিনি খুচৰি দিছোঁ আৰু খুব কোমল হৈ আছে মাটিখিনি, টান হোৱা নাই কাৰণে সিমান দিগদাৰ হোৱা নাই মোৰ, খুব কোমল হৈ আছে। আৰু সকলোবিলাক বীজ জলকীয়া দেখুৱাম মই, চাব কি ধুনীয়া হৈছে পুলিবিলাক। ওচৰৰ পৰা মই দেখুৱাই দিলে আপোনালোকে গম পাব। বেঙেনাবিলাক, বীজ জলকীয়াবিলাক খুব সুন্দৰ হৈছে পুলিবিলাক। আৰু সাৰ নিদিয়াকৈ ইমান সুন্দৰ পুলি কৰা মানে অসুবিধা হয়। সেইকাৰণে পুলিখিনিৰ লগত অনবৰত লাগি থাকিব লাগে। একো এই যে মেনিয়ৰ নিদিয়া শাক পাচলি খাবলৈ মন যায় নহয়। বজাৰলৈ যি বস্তুৱে কিনক, আহি পেলাই এদিনে ৰাখিব পাৰিব, পিছদিনাখন গেলি যায়, লেৰেলি যায়, কিবা এটা হয়। ভাবিছোঁ নাখাওঁ দেচোন, নিজে কৰি খাওঁ। মাটি আছে, একঠা মাটি পৰি আছে সন্মুখতে। একঠা মাটিত মই খেতি কৰিলে আমাৰ 3টা প্ৰাণীয়ে কিমান খাম? 3টা প্ৰাণীৰ কাৰণে কৰিব লাগে। সেইকাৰণে নিজেই কৰি খোৱাৰ যিটো চখ, যিটো আমেজ, সেইটো আনত নাই। সেইটো অন্যত সেইটো আমেজ নাই। মানে কিনি অনা বস্তু নাই। আপুনি ইয়াৰ পৰা লাগিলে বেঙেনা 2টাই ছিঙি লৈ যাওক, ইয়াৰ পৰা লাগিলে আপুনি বিলাহী 4টাই পাওক বা কুন্দুলিয়ে পাওক, সেইকেইটা আপুনি নিজে নিজৰ মই কৰা সেই আত্মসন্তুষ্টিটো, আত্মতৃপ্তিটো আছে নহয়, সেই আত্মতৃপ্তিটোৱে আচলতে আৰু সোৱাদ কৰি দিয়ে পাচলিখন, আঞ্জাখন সোৱাদ হৈ যাব। খাবলৈ মন নাযায়, ছিঙিবলৈকে মন নাযায়। মোৰ সেই কুন্দুলি লাগিছে, কুন্দুলি বুঢ়া হৈ গৈছে, মই ছিঙিবলৈ মন যোৱা নাই, ইমান ধুনীয়া হৈ আছে। এতিয়া মোৰ পুলিবিলাক চাব, এয়া চব বেঙেনা, বেঙেনাবিলাক কলি পেলাইছে, ফুলিছে। এইবিলাক এইয়া বীজ জলকীয়া কেনেকুৱা লাগিছে পুলিবিলাক চব। এইবিলাক বীজ জলকীয়া পুলি, আৰু অমিতা আছে, আৰু মাইক্ৰ' জলকীয়াও আছে। কিন্তু এইজোপা মাইক্ৰ' জলকীয়া, আৰু তাৰ লগে লগে এইবোৰ বিলাহী ফুলিছে, দেখিছে নহয়, বিলাহী ফুলিছে। এইদৰেই বাৰীখন এদিনকৈ লহপহকৈ বাঢ়ি গৈ আছে। এইবিলাক বিলাহী ফুলিছে আৰু বেঙেনাও ফুলিছে, বেঙেনাবিলাকো কলি মাৰিছে। এইবিলাক মোৰ অমিতা পুলিবিলাক মই যিমান সোনকালে বাঢ়িব বুলি ভাবিছিলোঁ, সিমান সোনকালে কিন্তু বঢ়া নাই। তথাপিও হৈছে। এইবিলাক বীজ জলকীয়া, আৰু এইবিলাক হ'ল অমিতা। এইজোপাহঁত অমিতা, এইটো মোৰ কুঁহিয়াৰ, এইজোপা বৰ মিঠা কুঁহিয়াৰজোপা। এইবোৰ জলফাই গছ, বেলফৈ গছ 3জোপা আছে একেফালে। এইজোপা আপোনালোকক দেখুৱাই থকা মোৰ জাতিলাওজোপা, এইজোপা
আৰু জাতিলাওজোপা মই যেনেকৈ ভাবিছিলোঁ বগাব বুলি ঠিক তেনেকৈ বগাইছে কিন্তু এতিয়ালৈকে যদি ইয়াতেই বগাই যায় কিন্তু ইয়াত লাগিলে মানে বৰ ধুনীয়া দেখিব এইজোপা মোৰ ৰঙালাওজোপাও লহপহকৈ বাঢ়ি আছে ৰঙালাওজোপাও লহপহকৈ বাঢ়ি গৈছে আৰু তাতো মই এতিয়া জেং চেং দি সেইটোও মই বেৰি পেলালোঁ এইজোপা হ'ল মোৰ কুন্দুলিজোপা এই ওপৰত কুন্দুলি লাগি আছে কিন্তু নিচিঙো ছিঙিবলৈ মন নাই কুন্দুলিজোপা এতিয়া লাহে লাহে বগাবলৈ আৰম্ভ কৰিছে অকণমানি পুলি এটা আনিছিলোঁ এতিয়া এই ফুলখিনি এঠাইত থোপ খুৱাই থৈছিলোঁ নহয় হোম মিনিষ্টাৰৰ কামান বোলে ফুল এতিয়া সজাব লাগিব যেতিয়া সজাব লাগিব সজাই দিছোঁ এফালৰ পৰা এইবিলাক তাৰমানে কি হয় পানী দিবৰ কাৰণে বা অন্যান্য কাম কৰিবৰ কাৰণে সুবিধা হ'বলৈ তাক এতিয়া ফুলখিনি মই টাবখিনি চিজিল কৰি পেলালোঁ আৰু এনেধৰণে চিজিল কৰি পেলালে কি হয় তেতিয়াহে ফুলৰ আচলতে সৌন্দৰ্য আহিব যেতিয়া তাক ধুনীয়াকৈ ৰখা হ'ব ধুনীয়াকৈ ৰাখিলেহে তাৰ সৌন্দৰ্য বৃদ্ধি হ'ব এইখিনি মই ইয়াত এনেকৈ লগাই লৈছোঁ আৰু লগাই লৈ ইয়াৰ পিছত কি হ'ব ভাবি আছোঁ এতিয়া কি কৰিম কি নকৰিম এই আগৰখিনি এইফালে চপাই দিলোঁ এইফালে অলপ আছিলে সেইবিলাকো চপাই দিলোঁ কাৰণ কুকুৰটো অহা যোৱা কৰিলে সি লুটিয়াই মেলি গুচি যায় কেতিয়া তাৰ যেতিয়া ফূৰ্তি লাগিব যেনি তেনি জঁপিয়াই দিয়ে সেইকাৰণে অকণমান এইফালে টানি দিলে সি তাৰ যোৱা ৰাস্তাটো সি পাই যাব সি তাৰ যোৱা ৰাস্তাটো পাই গ'লে সি অন্ততঃ নেপেলায় টাবকেইটা তেতিয়া নেপেলায় এনেকৈ আঁতৰাই ল'লোঁ আঁতৰালে এতিয়া সেইফালে সি যেনি ওলাই গৈ থাকিব সেইডোখৰ ঠিক কৰি পেলালোঁ আৰু এইদৰে শনিবৰীয়া আবেলিটো মই নিজে উদযাপন কৰিলোঁ এইকেইটা মোৰ নাৰ্জী পুলি সেইকেইটাও তাতে থৈছোঁ এয়া মই এবাৰ চাইছোঁ কেনেকুৱা হৈছে এই যে একদম বেলেগ অহংকাৰ গৌৰৱ লৈ বা কাম কৰিছোঁ নিজে কৰিছোঁ এই যে আত্মসন্তুষ্টিটো এইটোৱে লগতে মাজে মাজে চেৰুৰ লগত অকণমান খেলিব লাগে সি নেজ হিলাই আছে পূৰা এতিয়া মোৰ ফুলবিলাক যে লগালোঁ এইবিলাক চব এইবিলাক আৰু মোৰ ফুল ফুলিয়ে আছে মানে এতিয়া খালি ই আৰু ডাঙৰ হ'ব লাগে ফুল পূৰা ফুলি আছে ই খালি ডাঙৰ হ'ব লাগে এনেধৰণেই এটা ধুনীয়া আবেলি মই পাৰ কৰিলোঁ এইখিনি মোৰ আগতে ৰোৱা গছ এইবিলাক হৈ আছে এইজোপা বগা কেকটাছ আৰু বগা কেকটাছৰ লগত আৰু এজোপা আছে মোৰ একেই ৰঙা কেকটাছৰ ফুলবিলাক অনবৰত ফুলি থাকে বুজিছেনে এইজোপা গছ মোৰ হৈছে এইভাগে এইজোপা চাওক মই যে কৈছোঁ বাগান ভেলিয়া তেনেকৈ বাঢ়ি আছে এইখিনি মোৰ আগৰ গছ এইজোপা মোৰ কপৌজোপা চাওক শিপা ওলাইছে খুব ধুনীয়াকৈ শিপা ওলাইছে এইবিলাক চাওক শিপা ওলাইছে এইবিলাক বহা মানে মোৰ গছজোপা জীৱ এইবোৰ মোৰ ফুলবিলাক চাওক এইবিলাক আমাৰ ফুল এইবিলাক গোলাপ ফুলিলেও সৰিলেও আৰু মই যে ক'ৰবালৈ গ'লে মোক যে গছ পুলি দিয়ে নহয় সেই গছ পুলিটো কেতিয়াও নষ্ট নকৰোঁ মই আহি ৰুই দিওঁ এইজোপা চাওক মই যি বস্তুৱে দিয়ে সেই বস্তুটো মই সন্মান সহকাৰে ৰাখোঁ এইবিলাক এজোপা অৰ্জুন গছ দিছিলে এই যে মেহেঙনি এইদৰেই এটা সুন্দৰ আবেলি পাৰ কৰিলোঁ আৰু সুন্দৰ আবেলিটো কেনেকৈ পাৰ কৰিলোঁ আপোনালোকক জনালোঁ দেখুৱালোঁ মোৰ বাৰীখন দেখুৱালোঁ কেনে লাগিছে কিমান ধুনীয়া হৈছে জনাব বাই